অৱস্থাত আছে এইখিনিৰ পৰা ওলাই অহাটো বহুত বেছি কঠিন হৈ গৈছে। ইয়াত পানী কেতিয়ালৈকে শুকাব একো গমেই পোৱা নাই। বহুত বেছি বেয়া লাগিছে মানুহখিনি লগ কৰি। মই খবৰ ল'ব আহিছিলোঁ যাতে তেওঁলোক কাৰণ এইটো সময়ত আমি গৈছোঁ, তেওঁলোকে ভাল লাগিছে, অকণমান হ'লেও মুখত হাঁহি ওলাইছে। তাৰে চেষ্টা কৰিছোঁ আৰু মানে বহুত বেয়া লগা অৱস্থা। মাত্ৰ ভগৱানক প্ৰাৰ্থনা কৰিব পাৰিম যাতে এইবোৰ প্ৰব্লেমৰ পৰা যাতে সোনকালে ওলাব পাৰে। তাকে আমি এতিয়া নেপালী খুঁটি লৈ যাম নেক্সট। মই কৈ আছে তাতে মই অনুভৱ কৰিব পাৰি আছোঁ যে কিটো অৱস্থা হৈ আছে, মানে কেনেকৈ ব্যাখ্যা কৰিম এই সময়খিনি একেবাৰে মানে বুজি পোৱা নাই আৰু। প্ৰথম কথাটো হ'ল যে আমাৰ মুখ্যমন্ত্ৰী ছাৰে যেনেধৰণে লাগি আছে আমি সকলো দেখিব পাৰিছোঁ। দিনে ৰাতিয়ে একেবাৰে তেওঁ ৰাতি নোহোৱাকৈও কৰি আছে। আমি নিশ্চয় বিশ্বাস যে তেওঁ নিশ্চয় ভাল কৰিব আৰু এই প্ৰব্লেমৰ পৰা সোনকালে যাতে আমি হাত সাৰিব পাৰোঁ আৰু যাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টেও যাতে এইটোৰ ওপৰত আৰু অকণমান ধ্যান দিয়ে আৰু যাতে অনাগত টাইমত যাতে এইখিনি প্ৰব্লেম হ'ব নালাগে আৰু ভুক্তভোগীসকলে যাতে তাৰ প্ৰপাৰ যোনটো পাবলগীয়া হয় সেইটো পাব লাগে। তো সিমানেই ক'ম। আৰু আমাৰ CM ছাৰে যেনেধৰণে কষ্ট কৰি আছে, আমি প্ৰথম দেখিছোঁ এনেকুৱা মুখ্যমন্ত্ৰী যি মানে এনেধৰণে নিজে লাগি আছে। তো তাক লৈ আমি ভাবোঁ আমি বহুতখিনি আমি ভাগ্যৱান বুলিও ভাবোঁ আৰু লগতে বহুতো মানুহে সহায়ো কৰিব আহিছে মানুহখিনিৰ ওচৰত, কাৰণ এইটো টাইমত আহি এষাৰ মাত দিয়াটো বহুত ডাঙৰ কথা বুলি মই ভাবোঁ। তাৰ কাৰণেও যাতে ভাল লাগিছে, কাৰণ বাহিৰৰ মানুহো আহিছে। তো এতিয়া যিহেতু আৰু গৈ আছোঁ নেপালী খুঁটিত, তাৰ অৱস্থাৰ কথা আপোনালোকে ব্যাখ্যা কৰিছে, সেইটো যিটো মই ইমেজিনেশ্যনো কৰিব পৰা নাই কেনেকুৱা অৱস্থা হ'ব, কাৰণ ইয়াত আহিছোঁ, ইয়াতেই যদি